ইগনো এডমিশ্যনৰ বাবে আপোনালোকৰ ইয়াতে এডমিশ্যন এতিয়ালৈকেও বা এপ্লিকেশ্যনটো চলি আছে 15 জুলাই লাষ্ট ডেট ৰাখিছিলে সো মই আপোনালোকক কৈছিলোঁ যে এইটো 31 জুলাইলৈকে ৰাখিব হয়তো পৰৱৰ্তী সময়ত এইটো আকৌ 15 আগষ্ট কৰি দিব গতিকে যিসকলে কৰিব বিচাৰিছে এপ্লাইটো কৰিব পাৰিব চাওক ইয়াৰ ক্ষেত্ৰত যে কেৱল কোনো আপোনালোকে মাষ্টাৰ্ছ কোৰ্স কৰিব পাৰিব তেনেকুৱা নহয় আপোনালোকে বিভিন্ন ধৰণৰ ডিপ্লোমা কোৰ্সও কৰিব পাৰে বিএসসি বা বিএ এইবিলাক কোৰ্স আপোনালোকে কৰিব পাৰিব যদি বিচাৰে 3 বছৰীয়া কোৰ্সসমূহ লগতে ইয়াতে এমএ আৰু এমএসসি তো বিভিন্ন কোৰ্স ইয়াতে আছে ইয়াতে আপোনালোকে কিছুমান কোৰ্স এনেকুৱা পাব যেনেকুৱা ধৰক মাষ্টাৰ্ছ অফ আৰ্টছ ফিলছফিৰ ক্ষেত্ৰত এইটো আমাৰ অসমত চেণ্টাৰ আপোনালোকে নাপাব ৰিজনেল চেণ্টাৰ শিলঙত পাই যাব সো এনেকুৱা কিছুমান আছে যিবিলাক আপোনালোকৰ অসমত চেণ্টাৰ নাই কিন্তু আপোনালোকে বিচাৰিলে কৰিব পাৰে সো এতিয়া চাওক আমাৰ অসমৰ ক্ষেত্ৰত যদি আপুনি এই মাষ্টাৰ্ছ বা ইগনোৰ আণ্ডাৰত কোৰ্সসমূহ কৰিব বিচাৰে তেনেহ'লে ৰিজনেল চেণ্টাৰ বা ষ্টাডি চেণ্টাৰ ক'ত আছে আৰু কি কোৰ্স আছে আৰু কিমান খৰচ পৰিব টোটেল সো প্ৰথমতে যদি আমি চাওঁ আপুনি যদি এমএ কৰিব বিচাৰিছে এন্থ্ৰোপলজি ডিগ্ৰীৰ ক্ষেত্ৰত তেনেহ'লে আপোনালোকৰ ৰিজনেল চেণ্টাৰটো পৰিব আৰ্য বিদ্যাপীঠ কলেজ যিটো গুৱাহাটীত আছে আৰু ইয়াতে আপোনালোকৰ খৰচটো পৰিব চাওক ৰেজিষ্ট্ৰেশ্যন ফিজ লাগিব আৰু ইয়াতে আপোনালোকৰ পাৰ ইয়াৰ মানে এবছৰৰ খৰচটো লৈ লয় যেহেতু আপোনালোকে অনলাইন এপ্লাই কৰাৰ সময়তে 9500 টকা প্লাস ইয়াতে ৰেজিষ্ট্ৰেশ্যন ফিজ 100 এনেকুৱা হ'ব পাৰে সো ইয়াতে টোটাল আপোনালোকৰ 20000ত কিন্তু এই কোৰ্সটো কমপ্লিট আপোনালোকে কৰিব পাৰে 2 ইয়াৰ্ছৰ বাবে যদি আপুনি ইয়াতে এমএ কৰিব বিচাৰিছে এডুকেশ্যন সাবজেক্টৰ ক্ষেত্ৰত ওডিএল মোডত বা ওপেন ডিস্টেন্স লাৰ্নিং মোডত ইয়াতে আপোনালোকৰ পাৰ ইয়াৰ বা এপ্লাই কৰাৰ সময়তে এবছৰৰ খৰচ যেটো দিব লাগে এটো 10200 টকা প্লাস ৰেজিষ্ট্ৰেশ্যন ফিজ পেমেন্ট কৰিব লাগিব অৰ্থাৎ টোটাল আপোনালোকৰ ইয়াৰ খৰচটো যদি চাব যায় 22000ত আপোনালোকৰ টোটাল কোৰ্সটো কমপ্লিট হৈ যাব যদি আপুনি এমএ কোৰ্স কৰিব বিচাৰিছে আৰু ইয়াতে আপোনালোকৰ ৰিজনেল চেণ্টাৰ বা ষ্টাডি চেণ্টাৰটো গুৱাহাটীতে লাভ কৰিব আপোনালোকে মানে আপোনালোকৰ যিবিলাক প্ৰেক্টিকেল বা কিবা কাম থাকিব হেবিলাক আপোনালোকৰ যিখন ডিফু গভৰ্ণমেণ্ট কলেজ আছে তাতে আপোনালোকে যাব পাৰিব এইটো হৈছে আপোনালোকৰ ষ্টাডি চেণ্টাৰ হ'ব লগতে আপোনালোকৰ ইয়াৰ আগতে মই সায়েন্সৰ তিনটা সাবজেক্ট অৰ্থাৎ ফিজিক্স কেমিষ্ট্ৰি আৰু জুলজিৰ ক্ষেত্ৰত কৈছিলো যদি আপোনালোকে জুলজি সাবজেক্টত কৰিব বিচাৰিছে আপোনালোকৰ ষ্টাডি চেণ্টাৰটো হ'ব প্ৰাগজ্যোতিষ কলেজ গুৱাহাটী আৰু ইয়াতে আপোনালোকৰ প্ৰেক্টিকেল যিবিলাক কাম থাকিব হেবিলাক তাতে সাবমিট কৰিব পাৰিব আপোনালোকে আৰু ইয়াতে আপোনালোকৰ যেটো খৰচ পৰিব হেতু এপ্লাই কৰাৰ সময়ত আপোনালোকে টোটাল ইয়াতে 20700 rupees পেমেন্ট কৰিব লাগিব মন কৰিব টোটাল 20700 টকা এবাৰতে অনলাইন এপ্লাই কৰাৰ সময়তে পেমেন্ট কৰিব লাগিব যেটো এবছৰৰ খৰচ দিব লগা হয় টোটাল খৰচটো মানে 20000 হয় এটা আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ফিজ 300 টকা আৰু চেণ্টাৰ ফিজ হিচাপে 400 টকা লোৱা হ'ব যদি আপুনি জুলজি ক্ষেত্ৰত কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকৰ টোটাল খৰচটো ইয়াতে 42000 মান পৰিব 2 ইয়াৰ্ছত নেক্সট চাওক ইয়াতে কেমিষ্ট্ৰিৰ ক্ষেত্ৰত যদি কেমিষ্ট্ৰি কৰিব বিচাৰিছে আপোনালোকৰ এপ্লাই কৰাৰ সময়ত এবছৰৰ টোটাল খৰচটো ইয়াতে 20400 দিয়া আছে প্লাস আপোনালোকৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন ফিজ 300 টকা পেমেন্ট কৰিব লাগিব আৰু ডেভেলপমেন্ট ফিজ যদি কিবা লাগে হেতু আপোনালোকে দিব লাগিব বা চেণ্টাৰ ফিজ হিচাপে সো ইয়াতে টোটাল আপোনালোকে যদি ক'ব যায় তেনেহ'লে ইয়াতেও 42000 মান লাগি যাব 2 ইয়াৰ্ছৰ বাবে যদি আপুনি কেমিষ্ট্ৰি 2 কোৰ্সৰ যদি মাষ্টাৰ্ছ কৰিব বিচাৰিছে আৰু ইয়াৰ ষ্টাডি চেণ্টাৰটো আপোনালোকৰ গুৱাহাটীৰ যিখন আছে সন্দিকৈ গাৰ্লছ কলেজ সেইখনত আপোনালোকৰ ষ্টাডি চেণ্টাৰটো পাব অৰ্থাৎ আপোনালোকৰ যিবিলাক প্ৰেক্টিকেলৰ কাম থাকিব বা কিবা কাম থাকিব হেবিলাক আপোনালোকে সন্দিকৈ গাৰ্লছ কলেজ আছে সেইখনতে সাবমিট কৰিব লাগিব আৰু এইবিলাক কোৰ্স কিন্তু অকল আপোনালোকৰ ইংলিশ মিডিয়ামতে হ'ব আপোনালোকে অসমীয়া মিডিয়ামত কৰিব নোৱাৰে আৰু ইয়াতে যদি আপোনালোকে নেক্সট চাই ফিজিক্সৰ ক্ষেত্ৰত আপোনালোকৰ ইয়াতে 14200 rupees আৰু লগতে 300 টকা ইয়াতে ৰেজিষ্ট্ৰেশ্যন ফিজ আৰু লগতে ডেভেলপমেন্ট ফিজ যদি লাগে চেণ্টাৰ হিচাপে হেতু আপোনালোকৰ লাগিব সো আপোনালোকৰ ইয়াতে ধৰি লওক মোটামুটি 30 বা 31000 টোটাল খৰচ 2 বছৰৰ ভিতৰত আপোনালোকৰ কমপ্লিট হৈ যাব ফিজিক্স কোৰ্সৰ বাবে এতিয়া ইয়াৰ ষ্টাডি চেণ্টাৰ আপোনালোকৰ জোৰহাটত থাকিব গুৱাহাটীত কিন্তু নাই ষ্টাডি চেণ্টাৰ আমাৰ অসমৰ ক্ষেত্ৰত ডিকেডি কলেজ যিখন আছে জোৰহাটত হেইটো আপোনালোকৰ ষ্টাডি চেণ্টাৰ হ'ব প্ৰেক্টিকেলৰ বিভিন্ন কামসমূহ আপোনালোকৰ তাতে সাবমিট কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যনৰ এপ্লিকেশ্যন কিন্তু এতিয়াও চলি আছে 31 জুলাইলৈকে ৰখা হৈছে হয়তো ডেটটো বঢ়াই দিব পাৰে আপোনালোকক ক'লো ইতিমধ্যে যিসকলে কৰিব বিচাৰিছে নিশ্চয়কৈ এপ্লাইটো কৰিব পাৰিব সো আশা কৰোঁ ভিডিঅ'টোত সম্পূৰ্ণ ডাউট আপোনালোকৰ ক্লিয়াৰ হ'ল তথাপিও যদি আপোনালোকৰ কিবা ডাউট আছে কমেণ্টত নিশ্চয়কৈ জনাব আৰু যদি প্ৰথমবাৰ ভিজিট কৰিছে আগন্তুক ইনফৰমেশ্যন আপডেট পাই থাকিবলৈকে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টোত লাইক এটা কৰি ৰাখিব ধন্যবাদ